নলবাৰীত মন্দিৰৰ তলত ওলাল ভগৱানৰ মূৰ্তি আ অলংকাৰ। নলবাৰীৰ ভদ্ৰা গাঁৱত উদ্ধাৰ হৈছে ভগৱানৰ মূৰ্তি আ অলংকাৰ। পেছা চেলুনৰ কৰ্মচাৰী জিতু বেজবৰুৱাই 3 দিন ধৰি দেখা সপোনৰ আঁত ধৰি তেওঁলোকৰ গৃহৰ উত্তৰ পূব কোণত মূৰ্তি সহিতে আ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মোৰ নাম শ্ৰী জিতু বেজবৰুৱা, গাঁও ভদ্ৰা। মই এনে চেলুন কাম কৰোঁ। মানে ঘটনাটো এনেকুৱা, মই আজি কেইবছৰ ধৰি শিৱ পূজাখন কৰি থাকোঁ। ভুলবশতঃ এইবাৰ শাওণ মাহত মোৰ কৰা নহ'ল কিবা এটা কাৰণত। তাৰপিছত মই আহাৰ মাহৰ শেষৰটো সপ্তাহত মই সপোন দেখোঁ। সপোন এজন মানুহ আহে মোৰ ঘৰত, আহি পানী খাই হাতি কিনে যোৱাৰ সময়ত তেখেতে ইয়াত বহি কিনে কৈ যায় কি যে মন্দিৰটোৰ উত্তৰ পূব কোণত কিবা এটা বস্তু আছে, তই ওলাবি। যুৱকজনে 3 দিন ধৰি সপোনত দেখা মৰ্মে স্থানীয় এগৰাকী শাস্ত্ৰীয় পৰামৰ্শ গ্ৰহণ কৰি সোমবাৰে মন্দিৰটোৰ তলৰ ভাগ খন্দাৰ ব্যৱস্থা কৰে। মন্দিৰৰ তলভাগ কিছু খন্দাৰ পিছতে যুৱকজনে প্ৰথমতে শিৱলিংগ এটা উদ্ধাৰ কৰাৰ পিছত পুনৰ মাটি খন্দা আৰম্ভ কৰে। পিছত তেওঁ সোণৰ মুদ্ৰা, সোণৰ খৰম, কাৰ চিহ্ন উদ্ধাৰ কৰাৰ লগতে 2টা পঞ্চমুখী ৰুদ্ৰাক্ষ পাবলৈ সক্ষম হয়। মই যোৱা সোমবাৰে এজন আমাৰ ইয়াত শাস্ত্ৰী এজন আছে, তেখেতৰ পৰামৰ্শ মতে মই কামটো কৰিব লোৱাৰ সময়ত প্ৰথমতে মই ঠিক 1 ফুটমান খন্দাৰ পিছত এটা শিৱলিংগ পাওঁ বগা কালাৰৰ। তাৰে পিছত কিছু সময়ৰ পিছত তাৰমানে কদালত মাটিটোত তাৰমানে এপাত সোণৰ খৰাং এপাত আহে, যিটো পাদুকান বুলি কয়। তাৰপিছত যাই এটি মুদ্ৰা পাওঁ, যে সেইটো সোণৰ মুদ্ৰা বুলি ভাবি লৈছোঁ। তাৰোপৰি এটি চিহ্ন পাওঁ, কাৰ চিন থকা চিহ্ন। তাৰপিছত খুব তলত ঠিক 3 ফুটমান তলত 2টা মই ৰুদ্ৰাক্ষ পাওঁ। সেই ৰুদ্ৰাক্ষ 2টা পঞ্চমুখী বুলি কৈছে শাস্ত্ৰীজনে চাই কিনে। আৰু বিভিন্ন মানুহৰ সমাগমৰ মাজত কামটো হৈছে, তেখেতো আছে। উদ্ধাৰ হোৱা মূৰ্তি সহিতে আ অলংকাৰসমূহ সযতনে ৰখাৰ লগতে যুৱকজনে এটা মন্দিৰ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাতি বেলা সপোনত ইয়াতে মানুহ এজন বহি আছে, থাকি পেলাই বোলে কৈছে বাবা মোক অলপ পানী দিছোঁ খাওঁ। তাৰপৰা সি পানী লাহি আৰু এই মানুহগিলাক জগন্নাথৰ পৰা আহে, সেই বুলি কৈছোঁ আপুনি আকৌ নলয় নেকি? কৈছে মই আকৌ নলওঁ, মই ফুৰিব আহিছিলোঁ পানী পেলাগতে সোমাইছোঁ আৰু তো মন্দিৰটোৰ নেকি বোলো। তাতে এটা ভাল বস্তু আছে, 20টা পাবি এনেকৈ আছে। এই ক্ষেত্ৰত যুৱকজনক সহায় সহযোগিতা কৰিবলৈও আহ্বান জনাইছে শিৱভক্ত যুৱকজনে। মুদ্ৰাটোত এই পিঠিত আছে হেৰি আমাৰ যিটো কেদাৰনাথৰ মন্দিৰৰ এটা আকৃতি, আৰু এই পিঠিত আছে শিৱৰ এটা মূৰ্তি। তাৰোপৰি মই এইটো কথা কওঁ যে তাৰমানে এতিয়া শাস্ত্ৰীজনৰ পৰামৰ্শ মতে ইয়াত এটা মন্দিৰ বনাব দিছে। মন্দিৰটো বনাই কিনে শাওণৰ মাহতে তেওঁ প্ৰতিষ্ঠা কৰিব দিছে। কাতি মাহত আহিন কাতি মাহত শৰৎকালৰ ভিতৰত প্ৰতিষ্ঠা কৰিব দিছে। গতিকে ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে সহায় সহযোগিতা কৰে মন্দিৰটো বনোৱাত।